এফালে আজি মই ধুনীয়া ৰেচিপি আচলতে মানে আমৰ ছিজন যেতিয়া সেই ভাবিছোঁ এটা আমি দিয়ে কেক বনাম মই। এফালে লৈছোঁ এয়া চুজি লৈছোঁ, দেখিছে একদম 1 কাপ লৈছোঁ পূৰা, চেনিও সিমানেই হ'বগৈ। চেনি লৈছোঁ, এফালে ৰিফাইন লৈছোঁ এইখিনি, এফালে আম লৈছোঁ মই এটা লৈছোঁ এইখিনি, তাৰপিছতে এইফালে দৈ লৈছোঁ এখন, এইফালে লৈছোঁ বেকিং পাউডাৰ লাগিব। মই প্ৰথমতে এইখিনি ইয়াতে মিক্সি গ্ৰাইণ্ডাৰতে এই চুজিখিনিয়ে মই চেনিখিনি একেলগে প্ৰথমতে মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ। এইখিনি একেলগে পিচি ল'ম মই, সেইখিনি মই পিচি আনো, তাৰপিছত আকৌ বাৰু লগ পাই আছোঁ কি কৰোঁ। কিন্তু তাৰপিছত এইখিনি মই মিক্সি গ্ৰাইণ্ডাৰতে ধুনীয়াকৈ পিচি লওঁ, প্ৰেছ এটা বনাই ল'ম ধুনীয়াকৈ। সেইখিনিও কৰিম মই সেইখিনি ফাৰ্ষ্টতে কৰি আহিলোঁ। ইফালে মই চেনিখিনি আৰু চুজিখিনি একেলগে ইয়াতে মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'লোঁ, ধুনীয়াকৈ পিচি পেলালোঁ। তাৰপিছত ইয়াতে মই এইখিনি হেৰি দি দিম, আমখিনি যে থৈ দিছিলোঁ আৰু এইখিনি মিক্সি গ্ৰাইণ্ডাৰত ধুনীয়াকৈ মই পিচি ল'লোঁ। সেইখিনি দি ল'লোঁ ইয়াতে, দি পেলাই ইয়াতে মই অকণ দৈ থৈ দিছিলোঁ, অকণ দৈ দি দিম ইয়াতে। ধুনীয়াকৈ মই হেৰি কৰিম এতিয়া, তাতে মই বেকিং দিম। ইফালে বেকিং পাউডাৰ মই ইমানখিনিয়ে দিছোঁ, ইয়াতে অকণমান দি দিম, অকণ দিছোঁ। আৰু তাৰপিছতে আমাৰ ৰিফাইন দি দিম ইয়াতে। ধুনীয়াকৈ মিক্স কৰিম এতিয়া মই। যদি গাখীৰ দিবলগীয়া হয় মই গাখীৰ দিমগৈ অকণমান, যদি দিবলগীয়া নহয় নিদিওঁ আৰু। চাই লওঁ মই ধুনীয়াকৈ অলপ সময় এতিয়া ঢাকোন মাৰি থৈ দিম। অকণমান চুজিটো ফুলিব পাৰে, সেইকাৰণে থৈ দিম অলপ সময় ঢাকোন মাৰি। তাৰপিছত আকৌ লগ পাই আছোঁ। তাতে মই অকণমান গাখীৰ এড কৰি দিছোঁ, ধুনীয়াকৈ ঘুটি ল'ম এতিয়া মই। কোনে এনেকৈ বনাই খাইছে বাৰু জনাবাচোন, খাবলৈ বৰ টেষ্টি হয়। আমৰ ছিজনতহে আচলতে বনোৱা হয়, মই আচলতে ৰেচিপি দিয়া নাই। যোৱা বছৰো বনাইছিলোঁ কিন্তু ৰেচিপি দিয়া নাছিলোঁ, এবাৰ বোলো নাই ৰেচিপি এটা দিওঁ ধুনীয়াকৈ। অকণমান সময় মই এনেকৈ ঢাকোন লগাই থৈ দিম, তাৰপিছত বাৰু আকৌ লগ পাই আছোঁ। মই এইটোতে বনাম, এইটোৱে ধুনীয়াকৈ মই কাগজ এখন কাটি লৈছোঁ, বাটাৰ পেপাৰ এখন কাটি লৈ ইয়াতে ৰিফাইন দি দিছোঁ, এইখিনি ইয়াতে মই দি দিম ধুনীয়াকৈ এতিয়া। ধুনীয়াকৈ অকণ টুকটুকাই ল'ম মই। এইফালে মই অকণমান ধুনীয়াকৈ টুকিয়াই লৈছোঁ, এইফালে কুকাৰটো গৰম হ'বলৈ দিছোঁ, এইখিনি সোমোৱাই ল'ম ইয়াতে ধুনীয়াকৈ। এইফালে মই কুকাৰত দি দিলোঁ, 20 মিনিট 25 মিনিটৰ পিছত মই আকৌ লগ পাই আছোঁ বাৰু। ইফালে মই কেকটো নমালোঁ, পূৰা একদম স্পন হেৰি হৈছে, ঠাণ্ডা হওক তাৰপিছতে মই পিচ কৰি পেলাই বাৰু দেখুৱাম। এইফালে মোৰ কেকটো ঠাণ্ডা হৈ গ'ল ধুনীয়াকৈ, এইফালে মই এখন ধুনীয়াকৈ এৰুৱাই ল'ম এতিয়া। হৈ গ'ল ধুনীয়াকৈ আৰু একদম ধুনীয়া কোমল হৈছে। মই কাটিম এতিয়া। এইফালে কেকটো মই আনিছোঁ, ধুনীয়া কোমল হৈছে, মই কাটিম এতিয়া।
এটা সাইজ মই কাটো এইটো খাবলৈ বহুত টেষ্টি হ'ব যিসকলে বনাই খোৱা নাই এবাৰ খাই চাব খাবলৈ বহুত টেষ্টি হয় আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই এফালে কেকখিনি মই ধুনীয়াকৈ কাটিয়ে পিচ